Hello everyone, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অংকুৰণ লাইভলৈ। মই ৰূপম ত্ৰিশান। আজিৰ ভিডিঅ'টো লৈ আহিছো অসম কেবিনেট বৈঠকত সেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যেটো সংশোধন অনুমোদন জনোৱা হ'ল তাৰ ওপৰত। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি মোৰ চেনেল অংকুৰণ লাইভলৈ প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ'বোৰ যাতে সময় আপোনালোকে পাই থাকে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত 5 মে'ত অনুষ্ঠিত অসম কেবিনেট বৈঠকত অসম ৰেশম কাৰিকৰী ৰাজপত্ৰিতা সেৱা বিধি 2013 সংশোধন অনুমোদন জনোৱা হয় আৰু এই পদক্ষেপে অসমৰ লোকসেৱা আয়োগৰ জৰিয়তে 100% সম্পূৰ্ণ প্ৰত্যক্ষ নিযুক্তিৰ বাবে পদ মুকলি কৰি দিয়া হ'ব আৰু এই সিদ্ধান্তই মেধাভিত্তিক নিযুক্তি আৰু খণ্ডটোৰ কাৰিকৰী দক্ষতাও সুনিশ্চিত কৰিব। সিএমৰ অফিচৰ পৰা প্ৰকাশ কৰা সেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মেইন পইণ্টবোৰলৈ আহিছো। নিউ অপৰচুনিটিজ ইন ডিপাৰ্টমেণ্ট অফ সেৰিকালচাৰ Assam Sericulture Technical Gazetted Service Rule 2013. Next point, 100% direct recruitment of Extension Officer through APSC. Sericulture Department or Jibor Extension Officer vacancy ulabo. Hey vacancy board fill up kora hobo APSC direct recruitment or jogedi. Qualification BSc in Sericulture from recognized institute. So hey vacancy board or babe minimum qualification lagibo Sericulture or BSc aru jikono recognized institute or pora korile hol. Promoted merit-based selection and sectoral expertise. Merit-based selection or jogedi promotion or ব্যবস্থা থাকিব. Complements 100% promotion proposal for non-gazetted post. আৰু non-gazetted post borer promotion or ব্যবস্থাও 100% বুলি কৈছে। আৰু ensures balanced growth for both gazetted and non-gazetted official. Gazetted আৰু non-gazetted or এই দুই ধৰণৰ পোষ্টৰ যেটো balance or growth তাৰ ব্যৱস্থাটো নিশ্চিত থাকিব। এই ভিডিঅ'টোৰ যোগেদি যিবোৰ কেণ্ডিডেটে ভৱিষ্যতত সেৰিকালচাৰ ডিপাৰ্টমেণ্টত জইন হ'ম বুলি ভাবি আছে তাৰ বাবে অসম চৰকাৰৰ এনেকুৱা পদক্ষেপ সঁচাকৈ আদৰণীয়। এই ভিডিঅ'ৰ যোগেদি সেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যি সংশোধন কৰিলে তাৰ ওপৰত আলোচনা কৰা হ'ল। কেণ্ডিডেটবোৰৰ যদি কিবা মনত কনফিউজন থাকে কমেণ্ট কৰিব পাৰে। সো আজিলৈ ধন্যবাদ।